নগাঁও জিলাৰ বিভিন্ন স্থানত শীঘ্ৰে চলিব প্ৰশাসনৰ উচ্ছেদ অভিযান। উচ্ছেদ সম্পৰ্কত সদৰি কৰিছে জিলা আয়ুক্ত দেৱাশিষ শৰ্মাই। খেতি চপৰ অজুহাতত বহু লোকে চৰকাৰী ভূমি ত্যাগ নকৰাত উচ্ছেদৰ প্ৰস্তুতি প্ৰশাসনৰ। চৰকাৰী ভূমি ত্যাগ কৰিবলৈ ইতিমধ্যে জাননী জাৰি কৰিছিল প্ৰশাসনে। জাননী লাভৰ পিছতে একাংশ অবৈধ দখলকাৰীয়ে চৰকাৰী ভূমি ত্যাগ কৰিছিল যদিও আন একাংশই এতিয়াও সেই স্থান ত্যাগ কৰা নাই। তেওঁলোকে খেতি চপোৱাৰ নামত সময় লৈছিল প্ৰশাসনৰ পৰা। প্ৰশাসনে সময়সীমা কিছু বৃদ্ধি কৰাৰ অছিলালৈ খুপনি পুতি বহিছে বেদখলকাৰী। এইসকল বেদখলকাৰীক অতি শীঘ্ৰে চৰকাৰী ভূমি ত্যাগ কৰাৰ কঠোৰ নিৰ্দেশ জাৰি কৰিছে প্ৰশাসনে। উচিত চৰকাৰী মাটি যিসকলে দখল কৰি ৰাখিছে, চৰকাৰী মাটি তাতে এটা দ্বিতীয় মত এটা হ'ব নোৱাৰে। আৰু 1800 চনতে আজি কিছুমান ধৰি লওক ফৰেষ্ট ৰিজাৰ্ভ হিচাপে ঘোষণা কৰিছিলে বা আমাৰ 19 শতাব্দীৰ প্ৰায় শেষ সময়ত কিছুমান আমাৰ ৰিজাৰ্ভ ফৰেষ্ট আছিলে। সেই তাত কোনো কাৰণবশতঃ আহি পেলাই লোকসকলে বসবাস কৰিবলৈ ধৰিছে আৰু বাৰম্বাৰ চৰকাৰৰ তৰফৰ পৰা তেওঁলোকক অৱগত কৰোৱা হৈছে। আমি বিশেষভাৱে কোন দিনত আমি আৰম্ভ কৰিম তাৰ নিৰ্দিষ্ট দিন এটা এতিয়ালৈকে আমি ধাৰ্য কৰা নাই, কিন্তু অতি শীঘ্ৰেই হ'ব।